আমাৰ আহি আছে বিভিন্ন নিৰ্বাচন আৰু এই নিৰ্বাচনত দেখা পাব যে কোনোবাই গৰুৰ মাংসক লৈ ৰাজনীতি কৰিছে, কোনোবাই হয়তো ছাগলীৰ মাংসক লৈ ৰাজনীতি কৰিছে। যদি কোনো এখন দেশৰ ৰাজনীতিত ধৰ্ম সোমাই পৰে তেতিয়াহ'লে উপলব্ধি কৰিব লাগিব সেইখন দেশ দিনে দিনে অধপতনৰ ফালে গৈ আছে। গৰুৰ মাংস আৰু এই গৰুৰ মাংসৰ দ্বাৰাই কিমান যে মানুহৰ জীৱন গৈছে, কিমান মানুহ যে বিপদত পৰিছে, কিমান মানুহে যে অত্যাচাৰিত হৈছে হিচাপবিহীন। আৰু এই গৰুৰ মাংসৰ দ্বাৰাই আমি ৰাজনীতি কৰিছোঁ, এই গৰুৰ মাংসৰ দ্বাৰাই আমি ধৰ্ম কৰিছোঁ, এই গৰুৰ মাংসক লৈ আমি এটা চামে আনটো চামক ডিপ্ৰেশ্যন কৰিছোঁ। কিন্তু আজি তাৰ কি প্ৰমাণ ওলাই গ'ল? আজি সকলো ঠাইত ডাঙৰ ডাঙৰ শব্দৰে লিখি বিগ ব্ৰেকিং নিউজ বুলি ওলোৱা হৈছে। যি গৰুৰ মাংসৰ কাৰণে বহুতৰে জীৱন গ'ল, যি গৰুৰ মাংসৰ কাৰণে বহুতৰ ঘৰ দুৱাৰ ভাঙি দিয়া হ'ল। আজি কি বিগ ব্ৰেকিং নিউজ হৈছে? আজি আপোনালোকে নিশ্চয় বিভিন্ন নিউজত দেখা পাইছে যে 6জন যুৱক যিসকল হৈছে হিন্দু যুৱক, আৰু এই হিন্দু যুৱক কেইজন হৈছে ৰাম, বীৰ, গংগাৰাম, ভানু, ৰাজু, মোহন সিং। আৰু এই কেইজনে কি কৰিছিল? এই যুৱক কেইজনে আচলতে কি কৰিছিল? এই যুৱক কেইজনে নিজৰ টকাৰ লোভত নিজৰ মাতৃক কাটি মুছলমানৰ ওচৰত বিক্ৰী কৰিছিল। এয়াই ধৰ্ম নেকি? এয়াই মানুহৰ আচৰণ নেকি? যাক আমি মাতা বুলি ভাবোঁ, যাক আমি মাতৃ বুলি গণ্য কৰোঁ, আৰু সেই মাতৃক টকাৰ লোভত আমি বিক্ৰী কৰি আছোঁ। আৰু কাৰ ওচৰত? যাক আমি সদায় নিৰ্যাতিত কৰোঁ, যিসকলক আমি সদায় অপমানিত কৰোঁ, যিসকলক আমি সদায় পানিছমেণ্ট দিওঁ, এই গৰুৰ মাংসক কেন্দ্ৰ কৰি সেইসকলৰ ওচৰত বিক্ৰী কৰিছোঁ। এতিয়া এই আমাৰ চৰিত্ৰ হ'ব পাৰে নেকি? ৰাজনীতিবিদসকলে যিটো পইণ্টত মানুহক দুৰ্বলতা আনিব পাৰে সেই পইণ্টটো লৈ মানুহে ৰাজনীতি কৰে। সেই নিৰ্দিষ্ট কথাটো তেওঁলোকে বিভিন্ন সময়ত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। কিন্তু আমি সাধাৰণ মানুহবিলাক এইবোৰ কথা উপলব্ধি নকৰাৰ কাৰণে আজি সাধাৰণ খোৱা লোৱা লৈ আমাৰ মাজত এটা ৰাজনীতি চলে, আমাৰ মাজত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়, আমাৰ মাজত অশান্তিৰ সৃষ্টি হয়। আমাৰ আহি আছে বিভিন্ন নিৰ্বাচন আৰু এই নিৰ্বাচনত দেখা পাব যে কোনোবাই গৰুৰ মাংসক লৈ ৰাজনীতি কৰিছে, কোনোবাই হয়তো ছাগলীৰ মাংসক লৈ ৰাজনীতি কৰিছে। আপোনালোকে এটা কথা ভালদৰে মনত ৰখা উচিত যে যদি কোনো এখন দেশৰ ৰাজনীতিত ধৰ্ম সোমাই পৰে তেতিয়াহ'লে উপলব্ধি কৰিব লাগিব সেইখন দেশ দিনে দিনে অধপতনৰ ফালে গৈ আছে। আপুনি কেতিয়াও বেলেগ ধৰ্মক ঘৃণ কৰাটো উচিত নহয়, কিন্তু দেখা যায় যে এই ধৰ্মক আলম কৰি বহুতেই নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে, বহুতেই নিজৰ স্বাৰ্থ পূৰণ কৰিছে। গতিকে আমি সদায় সচেতন হোৱাৰ প্ৰয়োজন আছে। আমাক যাতে কোনো ধৰণৰ এনেকুৱা প্ৰলোভন দেখুৱাই আমাক বিপথে পৰিচালিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি সদায় চেষ্টা কৰাৰ প্ৰয়োজন আছে।